নিৰ্বাচনী জিলা বাক্সাৰ কৰ্মচাৰীৰ গাফিলতি পৰিবহণ কোষৰ দায়িত্বত থকা কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ পৰিবহণ কোষৰ কৰ্মচাৰী অসীম দাসৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিলে একাংশ দায়িত্বত থকা বাহনৰ গৰাকীয়ে এতিয়া যাব নাই এতিয়া যাব পৰা নাই কিহৰ কাৰণে মানে ড্ৰাইভাৰো দেখা নাই আমি হেৰিও দেখা নাই গাড়ীখন আমি বহি আছো আৰু শুনা পাইছো যে কি মানে তেল দিয়া নাই কিবা দিয়া নাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি হাৰাশাস্তি কৰাৰ অভিযোগ কালি ৰাজ্যৰ 4টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ দায়িত্বত নিয়োজিত থকা বাহনসমূহেও সময়মতে লাভ কৰা নাই তেল যাৰ বাবে পুলিং প্ৰিজাইডিং বিষয়াসকল যাব পৰা নাই ভোট কেন্দ্ৰলৈ তেল দিবা লাগে হয় না মানুহগিলা ইমান কষ্ট হৈ বহি আছে হয় না নহয় তেলখিনি দিবা লাগে না মানুহ ভাত খাব গেলে 1 ঘণ্টা লাগে নেকি জানিব পৰা মতে চৰকাৰী খাদ্য গ্ৰহণ নকৰি ৰাজকীয় ভোগত ব্যস্ত এইগৰাকী অসীম দাস সময়ত দায়িত্বত নথকা বহুজনে ভুগিছে হাৰাশাস্তি নিৰ্বাচনক লৈ জিলা প্ৰশাসন তৎপৰ হৈ থকাৰ পিছতো এইগৰাকী কৰ্মচাৰীৰ কৰ্মকাণ্ডই এতিয়া সকলোকে আচৰিত কৰি তুলিছে এতিয়া যাব নাই এতিয়া যাব পৰা নাই কিহৰ কাৰণে মানে ড্ৰাইভাৰো দেখা নাই আমি হেৰিও দেখা নাই গাড়ীখন আমি বহি আছো আৰু শুনা পাইছো যে কি মানে তেল দিয়া নাই কিবা দিয়া নাই পেট্ৰল দিয়া নাই পেট্ৰল দিয়া নাই আপোনালোকে ৰখি আছে আমি ৰখি আছো মানে 1 ঘণ্টা হ'ল আমি ক'ত যাব আপোনালোকে আমি গড়েশ্বৰ ৰঙিয়া গড়েশ্বৰ যাম তাতে আপোনালোকক ডিউটি বসছে ডিউটি পৰা নাই আমাক ৰিলিজ দিছে এতিয়ালৈকে যাব পৰা নাই এতিয়ালৈ যাব পৰা নাই আমি মোটামুটি 45 মিনিট তেল দিবা লাগে হয় না মানুহগিলা ইমান কষ্ট হৈ বহি আছে হয় না নহয় তেলখিনি দিবা লাগে না মানুহ ভাত খাব গেলে 1 ঘণ্টা লাগে নেকি মই 1 ঘণ্টা ৰখলো এইখন বাছ তেল দিয়াই নাই দিয়াই নাই কি বুলি কৈছে পেচেঞ্জাৰ ৰখি আছে আমাৰ কি বুলি কৈছে কৈছে ভাত খাবা গৈছে অহাই নাই কিমান সময় হ'ল ভাত খাবটো 1 ঘণ্টা হ'ল